ৰাতিপুৱা ভিডিঅ' নবনালে আৰু দিনটো আৰু ভিডিঅ' বনাব নোৱাৰি একদম মোবাইলটো একবাৰ জুই নিচিনা হৈ থাকে ঐ পেহী এই আজি পিছে কোনটো গানা বনাম বুলি ৰিলছে अंगारों का फूलों सा लज्जता में समे সেইটো গানা বনাম বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বনা তেন্তে একদম ছুপাৰ হিট হ'ব এইটো এইটো ল তেন্তে একদম ভিডিঅ' কৰি দে अंगारों का अंबर सा लागते मेरे समे धन टुक टुक ताऊ धन टुक टुक ताऊ धन टुक टुक ताऊ 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 फूलों का रास्ता है मेरा समय धुन टुक टक ताऊ धुन टुक टक ताऊ धुन टुक टक ताऊ 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 खटे खटे ताऊ এবাৰ মই বনাইছো দেই बना 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 এক দুই তিনি চাৰি ঐ পাঁচ ছয় গাঁৱৰ ছোৱালী চুপতি নলবি চেনি পুঠি মাছ আকৌ সাতে নে আঠ নৈ গয়া নাচনি মাততে বুজিবি কি আছিলে পানী মাছৰ ঘাট বঢ়িয়া বঢ়িয়া একদম সুপাৰ হিট হৈছে তহঁতৰ একদম ৰিলচ বনাবৰ টাইম হৈ গ'ল মই যে ভিতৰত বহি আছো চাওঁ খাম বুলি তহঁতৰ সেইটো হোৱা ঠাণ্ডা নাই বৈ খা যদি বনালোগে নাই মই নাখাওঁ আৰু যাওঁ একেবাৰে আজি ভাওনা বা দিনতে বিলাব নহয় তালৈকে যাওঁ একেবাৰে হয় নেকি যা তেন্তে ঐ বৈ একদম এটা ভিডিঅ'টা এডিট কৰি একেবাৰে দি থাকোঁগে আৰু হয় নেকি বৈ তেন্তে এইবাৰ আৰু একেবাৰে মিলিয়নৰ ওপৰত ভিউজ আহিলে হয় আৰু দেই একেবাৰে আমাৰ গাঁৱৰ প্ৰথমখন একেবাৰে ভাওনা কৰিব লৈছে মানুহবোৰ আহিব লাগে ভাওনা প্ৰতি কিন্তু মানুহবোৰে অকণমান ঠাণ্ডা নাই দেই সিহঁতে দেখিছেনে এতিয়ালৈকে অহা নাই আপুনি আহিলে মানে আপুনি কি অথনিতে আহিলে নেকি নাই অলপমান সময় হৈছেহে অহা পিছে বজাৰ নাহে নেকি বজাৰ ভাইটি যে এতিয়ালৈকে আহি পোৱা নাহি জানো কি হৈছে মই নোসোমালো নহয় সিহঁতৰ ঘৰত মানুহবোৰ মানে এটাত ডাইৰেক্ট গোট খাইছেহি এটাত ডাইৰেক্ট গোট খাইছেহি আৰু দুটামান হৈ গ'লে ভাওনা পাতটো বিলাই দিব লাগিব আৰু মই ৰাতি একবাৰ নিৰ্বাচিত কৰি আনিছো নহয় কাক কি পাত দিয়া হ'ব তহঁতে যে গাঁৱত ভাওনা পাতিব লৈছ আৰু এই বয়সস্থ মানুহটোৱে জনোৱা নাই সেই কাৰণটো কি আমি আপোনাৰ ঘৰলৈ গৈছিলো কিন্তু আপোনাৰ ঘৰত তলামুৱা আকৌ সেইটো কাৰণে ঘূৰি গুচি আহিলো হয় মই একেবাৰে লেচু জুপি তলাইছিলো আকৌ সেই কালি গোটেইখিনি একেবাৰে লেচু ছিঙি লৈ গুচি গ'ল নহয় কোনোবাই কোনে নিলে জানো হয় নেকি ভোলা তই যে সিফালে গুচি গলি সেই কাৰণটো কি নাই এনেই বজিন্দা মই কেলে গুচি আহিলো বাৰু মাৰিব বুলিহে গুচি আহিলো লাখুদা যেনেকে লৈ আছে একেবাৰে মানুহবোৰ গোট খাইছে আৰু দেই বজেন ভাইটি একে ভাওনা পাতটো বিলাই দিম আৰু ন বিলাই দিয়ক গৰম হৈছে নহয় যাবগৈ লাগে আমি ঘৰলৈ আৰু পাছবিলাকে আমি একে পইচা তুলিব যাব লাগিব মানে ৰাইজ আপোনালোকেতো গম পাইছেই আমাৰ গাঁৱত এইবাৰ প্ৰথম ভাওনা পাতিব লৈছে আৰু সেই ভাওনা পাতত মোকে বাইন পাতটো দিছে আৰু সেই বাইন পাতটো পাই মই বহুত সুখী হৈছোঁ এতিয়া মই আপোনালোকৰ সকলোকে সেই ভাওনা পাতসমূহ বিলাই দিব লৈছোঁ কিন্তু তাৰ আগে কৈ লৈছোঁ যে আমাৰ এই ভাওনাখনৰ নাম হ'ব বিপ্ৰ দামোদৰ আখ্যান দন্তবদ্ধ ৰজাৰ মুক্তি লাভ এতিয়া সূত্ৰটো হ'ব আমাৰ সেই বগামূলা যেন সেই বগামূলা পুতেকক মই সূত্ৰটো দিছোঁ আৰু লগতে কৃষ্ণ দিছোঁ ললিত পুতেক পুতুকণক কৃষ্ণটো দিছোঁ তাৰপিছত অসুৰক সেই মেইন ৰজাটো দিছোঁ মই এইটো আকৌ আমাৰ যেন তাৰ নামটো চিনি নাপাওঁ বাপেকৰ নাম হেনো মহেন্দ্ৰ সেই মহেন্দ্ৰ পুতেকক দিছোঁ এইটো ৰখি আছে কোলা অৱনাটো সেইটোক দিছোঁ একেবাৰে আমি দন্তবদ্ধ ৰজা তাৰপিছত ৰাণীজনী দিছোঁ আমাৰ সিখন গাঁৱৰ সেইটো জানমণি বুলি কোৱাটোক আৰু তাৰপিছত আৰু এটি বামুণীজনী আছে নহয় সেই বামুণীজনী দিছোঁ মই এইটো আমাৰ গাঁৱৰে এইটো যেনে এইটো গগৈ পুতেক সেই গগৈ পুতেকক দিছোঁ সেই বামুণীজনী তাৰপিছত বিপ্ৰ দামোদৰটো আমাৰ ললিতাই ল'ব পাৰিব নাই বাৰু সেই ললিতাকে দিছোঁ আৰু দেই বিপ্ৰ দামোদৰটো পাৰিম এই বিপ্ৰ দামোদৰটো মই ল'ব পাৰিম কিন্তু অলপমান ভুল হ'লে আপুনি শিকাই দিব আৰু
চিন্তা নকৰিবি, তোৰ বেক চাইডত মই আছোঁ নহয়। মই একেবাৰে মানে ভুল হ'লে একেবাৰে শুধৰাই দিম আৰু। এতিয়া আৰু এই গাঁৱৰ ৰাইজ সকলোবোৰ আছে ইয়াতে। আৰু আমি এতিয়া পইচা পাতিৰ কথাও কৈ দিওঁ। আমি পইচা পাতি 200কৈ তুলিম বুলি কৈছিলোঁ, কিন্তু ললিত দাই এনেকৈ 10,000 টকা মানে পেঞ্চনটো দি দিম বুলি ক'লে। সেইটো কাৰণে আমি 200 টকাৰ পৰা আমি 150 টকা কৰি দিছোঁ। গাঁৱৰ ৰাইজে সকলোৱে 150কৈ দিলে হৈ গ'ল আৰু। আপোনালোকৰ ঘৰলৈ যাম, আৰু আপোনালোকৰ মানুহ নাথাকে যদি আপোনালোকে নিজে আহি পেলাই দি যাব পাৰিব। আৰু যদিহে কোনোবা আৰ্থিক পৰিস্থিতি আছে তেনেহ'লে তেওঁলোকে আমাক ক'ব লাগে, আৰু কৈ পিনে আমি তেওঁলোকক কিবা এটা প্লাছ মাইনাছ কৰি দিম। তেন্তে আজিলৈ আৰু এই সভাখন ভংগ কৰা হ'ল। তাৰপিছত আমাৰ এই বন্ধু বান্ধৱীসকলকো কিবা এটা ক'ব আছে নহয়। তই ধুনীয়া তই কৈ দে আৰু। মানে কি ক'ম আৰু, এই বন্ধু বান্ধৱীসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আমি একেবাৰে ভিডিঅ'টো শেষৰ ফালে এই সকলোবোৰ নাম দি লৈছোঁ। আপোনালোকৰ নাম আছে যদি এই ভিডিঅ'ত লাইক কৰি দিবহোঁ দেই।